নিশ্চয়কৈ আইচেংপা চাওক তেওঁলোক যদি অসমলৈ নাহে তেওঁলোকে যদি তদন্ত প্ৰক্ৰিয়াত সহযোগ নকৰে তেতিয়াহ'লে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'ব কাৰণ তেওঁলোক ইয়টত আছিল আৰু যিটো আচলতে সেই পাৰ্টিৰ আয়োজন কৰিছিল ইয়টত গৈ সাগৰৰ মাজত গা ধুব বা খানা খাব এই পাৰ্টিটোৰ আয়োজন কৰিছিলে অসম এছ'চিয়েশ্যনৰ সেই সদস্যকেইগৰাকী আৰু তাৰ নেতৃত্ব লৈছিলে দুগৰাকী মূল ব্যক্তি নেতৃত্ব লৈছিলে আমাৰ হাতত যিখিনি খবৰ আহিছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ আৰু যিখিনি খবৰ আমাৰ হাতত আহিছে সেই খবৰখিনি অনুসৰি অভিমান্যু তালুকদাৰ অসম এছ'চিয়েশ্যনৰ সভাপতি আৰু তেওঁ নেতৃত্ব লৈছিল আৰু আন এগৰাকী হৈছে ৰূপকমল কলিতা এই দুগৰাকী মূলতঃ নেতৃত্ব লৈছিলে সমগ্ৰ সেই ইয়ট যাত্ৰাটোৰ তাৰ সমান্তৰালভাৱে আন কেইগৰাকী ব্যক্তি হৈছে দেৱজিৎ হাজৰিকা তন্ময় ফুকন সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা সুদীপ চেটাৰ্জী আৰু ৱাজিদ আহমেদ এই 8গৰাকী ব্যক্তিৰ নেতৃত্বতে সেই যিটো ইয়টৰ যাত্ৰা সেই ইয়টৰ যাত্ৰাটো আৰম্ভ হৈছিল তাৰ সমান্তৰালভাৱে আন 11গৰাকী লোক থকাৰ কথাটো ইতিমধ্যেই প্ৰমাণিত হৈছে বা এজাহাৰ দাখিল কৰিছে বহুতে কিন্তু মূলতঃ এই 8গৰাকী ব্যক্তি যি 8গৰাকীৰ নাম মই উল্লেখ কৰিলোঁ এই 8গৰাকী ব্যক্তি ইয়ালৈ আহিলে তদন্ত প্ৰক্ৰিয়াটো এটা গতি পাব আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগতে কথাটো কৈছিল যে যিহেতু তেওঁলোক সেই স্থানত উপস্থিত আছিল সমগ্ৰ নেতৃত্ব লৈছিল সেই ইয়ট যাত্ৰাৰ সমগ্ৰ নেতৃত্ব লৈছিল এই কেইগৰাকী ব্যক্তি যি কেইগৰাকী ব্যক্তিৰ নাম মই উল্লেখ কৰিলোঁ এই কেইগৰাকী ব্যক্তি অহাৰ নিতান্ত প্ৰয়োজন আছে কিন্তু তেওঁলোকে কিয় অহা নাই সেই প্ৰশ্নটোই ডাঙৰ প্ৰশ্ন কাৰণ তেওঁলোক কিয় অহা নাই তেওঁলোকে যে ফালৰি কাটিব বিচাৰিছে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৰ পৰা তাৰ পৰা এটা সন্দেহ উপজিছে যে তেওঁলোকে নিশ্চয়কৈ এই সমগ্ৰ ঘটনাটো জানিছিল বা তেওঁলোক জড়িত আছিল কাৰণ যিখিনি কথা ওলাই আছে শেখৰজ্যোতি গোস্বামী যিখিনি কথা তেওঁ ভাষ্য প্ৰদান কৰিছে বা যিখিনি স্বীকাৰোক্তি দিছে সেই স্বীকাৰোক্তিৰ ভিত্তিত এটা কথা স্পষ্ট যে এই আটাইকেইগৰাকী ব্যক্তিয়ে এই কথাটো জানিছিল কাৰণ যেতিয়া জুবিন গাৰ্গ পানীত পৰি এক প্ৰকাৰ তেওঁৰ উশাহ নিশাহ বন্ধ হৈ গৈছিল বা তেওঁ অচেতন হৈ পৰিছিল যেতিয়া CPR দিয়া হৈছিল সন্দীপন গাৰ্গ সন্মুখত আছিল আৰু এই আটাইকেইগৰাকী লোক তাৰ সন্মুখত উপস্থিত আছিল সাক্ষ্যক প্ৰমাণ আছিল এই আটাইকেইগৰাকী ব্যক্তি কিন্তু এই আটাইকেইগৰাকী ব্যক্তি এতিয়ালৈকে অসম আৰক্ষীৰ CIDৰ যিটো তদন্ত প্ৰক্ৰিয়া SITৰ যিটো তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়ালৈ কিন্তু তেওঁলোকে আহিবলৈ অমান্তি হৈছে তেওঁলোকে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এটা কৈছে যে ডাঙৰ প্ৰশ্ন যে আসাম এছ'চিয়েশ্যনৰ সেইসকল সদস্য কেতিয়া আহিব তেওঁলোকে তদন্তত সহযোগিতা কৰিবনে নাই সেইটো এতিয়া ডাঙৰ প্ৰশ্ন আৰু ৰূপম দলৈ আপুনি এই ৰূপকমল কলিতা নামৰ যিজন আসাম এছ'চিয়েশ্যনৰ সদস্য তেওঁৰ সৈতে আপুনি টেলিফোনিক বাৰ্তালাপ কৰিছিল তেওঁ আপোনাক সেই সময়ত কি কৈছিল চাওক আমি যেতিয়া ঘটনাটো হৈছিল তাৰ দুদিন পিছতে এই ৰূপকমল কলিতা নামৰ ব্যক্তিগৰাকীৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ আৰু তেওঁক ফোনত কৈছিলোঁ যে আপোনালোক আহক আপোনালোক আহি SITৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত আপোনালোক সহযোগিতা কৰক কাৰণ জুবিন গাৰ্গ অসমৰ আৱেগ গৌৰৱ স্বাভিমান গতিকে তেওঁৰ লগত কোনো ধৰণৰ এই ঘটনা সংঘটিত নহ'বৰ কাৰণে বা ন্যায় পাবলৈ হ'লে আপোনালোক আহিব লাগিব তেওঁ এটা কথা কৈছিল যে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাই আছে গতিকে আমি এতিয়া যাব নোৱাৰোঁ তেওঁ এক প্ৰকাৰ অসমলৈ নাহে সেই মন্তব্য তেওঁৰ যি মন্তব্য সেই মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছিল যে তেওঁ অসমলৈ নাহে অসমৰ তদন্ত প্ৰক্ৰিয়াত তেওঁ সহযোগিতা নকৰে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া তদন্ত প্ৰক্ৰিয়াটো ঘোষণা কৰিলে বা সেই আটাইকেইগৰাকী ব্যক্তিক যেতিয়া 6 তাৰিখৰ পূৰ্বে CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিলে তাৰ পিছত কিন্তু তেওঁ আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল কোনো ধৰণৰ ফোন তেওঁ ৰিচিভ নকৰে তেওঁ ফোন কৰিলে বাৰে বাৰে কাটি দিয়ে কিন্তু এটা কথা স্পষ্ট যে এই ৰূপকমল কলিতা নামৰ ব্যক্তিগৰাকী তাৰ সমান্তৰালভাৱে আটাইকেইগৰাকী ব্যক্তি যে সকলোখিনি ঘটনা সকলোখিনি কাহিনী তেওঁলোকে জানে সেই কথা কিন্তু এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কাৰণ ৰূপকমল কলিতাৰ সৈতে যেতিয়া আমি কথা পাতিছিলোঁ তেওঁ এটা কথা কৈছিল যে ভিডিঅ' যিখিনি ওলাই আছে সেই ভিডিঅ'খিনি এক প্ৰকাৰ তেওঁ নস্যাৎ কৰিছিল যে ভিডিঅ' যিখিনি দৃশ্যটো কেৱল হয় কিন্তু তেওঁ যিখিনি কথা তাত কৈ থকা হৈছে সেই কথাখিনি নহয় বুলি বেকগ্ৰাউণ্ডৰ পৰা যিখিনি কথা ওলাই আছিল সেই কথাখিনি নহয় বুলি তেওঁ কৈছে কিন্তু আমি যিখিনি পৰীক্ষা নিৰীক্ষা কৰিলোঁ সেই পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত CIDয়েও সেই কথাটো স্পষ্ট কৰিছে যে এই কথা যিখিনি কথা কৈ আছিলে সেই কথাখিনি বেকগ্ৰাউণ্ডৰ পৰা অহা ভইচ হয় কিন্তু ৰূপকমল কলিতাই সেই কথাখিনি নস্যাৎ কৰিছে আৰু তেওঁ এক প্ৰকাৰ সমগ্ৰ যিটো তদন্ত প্ৰক্ৰিয়া অসমৰ SITৰ যিটো তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়াটোৰ পৰা তেওঁ আঁতৰি থাকিব বিচাৰিছে এইটোৱে হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন কিয় তেওঁ আঁতৰি থাকিব বিচাৰিছে কিয় অসম আৰক্ষী SITৰ যিটো তদন্ত প্ৰক্ৰিয়া এই তদন্ত প্ৰক্ৰিয়াত সহযোগ কিয় কৰা নাই ইয়াতে আচলতে সকলোৰে সন্দেহ উপজিছে